শান্তি। আজি আমি আপোনালোকৰ লগত বিকাৰৰ বিষয়ে কথা পাতিম। বিকাৰ শব্দৰ অৰ্থ আপোনালোকে সকলোৱে জানে। বিকাৰ হৈছে ৰোগ, বিকৃতি, শৰীৰ আৰু মনৰ অস্বাভাৱিক অৱস্থা। এই মনৰ শৰীৰৰ অস্বাভাৱিক অৱস্থাবিলাকক আমি কি কওঁ, কেতিয়াবা কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰে যেতিয়া আমাক জুমুৰি দি ধৰে, তেতিয়া এইবিলাক মনৰ পৰা শৰীৰলৈ বিয়পি যায় আৰু শৰীৰত বেমাৰ কঢ়িয়ায়। আমি প্ৰায়ে কওঁ ভগৱান সৰ্বব্যাপী, কিন্তু এই কথা আপোনালোকে বিশ্বাস কৰেনে? ভগৱান সৰ্বব্যাপী যদি ভগৱান দয়াৰ সাগৰ, শান্তিৰ সাগৰ, সুখৰ সাগৰ, আনন্দৰ সাগৰেই হয়, সেই সুখ, শান্তি, আনন্দবিলাক কিয় আমি পৃথিৱীত নাপাওঁ? আজি প্ৰায়বিলাক মানুহে দুখী, অশান্তিত আছে আৰু তেওঁলোকৰ শৰীৰ মনৰ বিভিন্ন ৰোগে বিয়পি পৰিছে। গতিকে আমি সৰ্বব্যাপী বুলি ভগৱানক ক'বলৈ নাযাওঁ। আমি ক'ম যে এই বিকাৰবিলাকহে 5 বিকাৰ, লোভ, মোহ, কাম, ক্ৰোধ, অহংকাৰ, এই 5 বিকাৰবিলাকহে সৰ্বব্যাপী, যাৰ বাবে আজি পৃথিৱীৰ মানৱ জাতি দুখী আৰু আমাৰ এই পৃথিৱীখন অসুখী। আমি এই সংসাৰত সাগৰৰ মাজত সোমাই আছোঁ। সাগৰত লহৰ উঠিবই, ঢৌ উঠিবই আৰু সেই ঢৌবিলাক আমাৰ জীৱনলৈ আহিবই। আমি এই ঢৌবিলাক কেনেদৰে আঁতৰাব লাগে তাৰ প্ৰচেষ্টা কৰাটোহে ভাল হ'ব বুলি আমি ভাবোঁ। আমি দেখিছোঁ আমাৰ ঘৰ সংসাৰ সকলোতে কি হৈছে, কিছুমান মানুহ কম বেছি পৰিমাণে এই বিকাৰবিলাকত ডুবি আছে। আমি আজি নিউজত পাইছোঁ, আমাক মিডিয়াই কৈ আছে যে আমুকত আমুক হৈছে, তামুকত তামুক হৈছে, কিন্তু এই মানুহবিলাক ইমানেই শুনিছেও আৰু শাস্তিবিলাকৰ কথাও শুনিছে আৰু কি হৈছে পৃথিৱীখনত সেইবোৰ শুনিছে। শুনিও যে মানুহবিলাক ইমান তললৈ গৈছে, এতিয়া আমি তেওঁলোকক কেনেদৰে ঠিক কৰিম? আমি প্ৰথমতে আমাৰ ঘৰখন ঠিক কৰিব লাগিব, তাৰপিছত সমাজখন ঠিক কৰিব লাগিব। আমি এতিয়া আমাৰ ঘৰতো কম বেছি পৰিমাণে বিকাৰ নথকা নহয়, প্ৰত্যেকৰ ঘৰতে আছে। এতিয়া আমি সেই বিকাৰী লোকক আমি আমাৰ হাতে কামে আমি সহযোগ দি তেওঁলোকক আমি নিৰ্বিকাৰী কৰিব লাগিব। আমি সহযোগ তেওঁলোকক দিম, কিন্তু আমি আনৰ পৰা সহযোগ কৰিব লাগিব। কাৰণ আমি ইমানেই বেছি সবল নহয় যে আমি ইমানেই শক্তিশালী নহয় যে আমি নিজে তেওঁলোকক বিকাৰী উলিয়াই দিব পাৰিম। আমি আমাৰ মনটো ভগৱান বা পৰমাত্মাৰ লগত সংযোগ কৰিব লাগিব। আমি কেনেদৰে পৰমাত্মাৰ লগত মনটো সংযোগ কৰিম? আমি তেওঁৰ লগত বুদ্ধিৰে লগ হ'ব লাগিব। আমি ভগৱানৰ লগত আমাৰ মনৰ মিলন ঘটাই আমি যিখিনি লোকক নিৰ্বিকাৰী বা বিকাৰৰ পৰা অব্যাহতি দিবৰ কাৰণে চেষ্টা কৰিছোঁ, তেওঁলোকক আমি কোৱালিফাইড কৰিব লাগিব। আমি গুণখিনি ল'ব লাগিব, লৈ তেওঁলোকক কোৱালিফাইড কৰিব লাগিব। আমি জানো, সকলোৱে জানো, ঈশ্বৰীয় জ্ঞান, তাত জ্ঞানৰ লগত যদি আমি আমি তেওঁলোকৰ ঈশ্বৰীয় জ্ঞানৰ লগত যদি মনক সংযোগ কৰোঁ, তেতিয়া আমাৰ জীৱনবিলাক সহজ হয়, সুখী হয় আৰু আমি নিশ্চিন্ত হৈ থাকিব পাৰোঁ। আৰু যি লোকে অনবৰতে ভগৱানৰ মহিমা কীৰ্তন কৰি থাকে, তেওঁ মহিমাক নিজৰ জীৱনৰ লগত একাকাৰ কৰি লয়, সেইজন মানসিকভাৱে শক্তিশালী হ'বই। আৰু তেওঁ নিজে শক্তিশালী হোৱাৰ লগতে আনকো তেওঁ পৰিৱৰ্তন কৰিব পাৰিব। আৰু তেওঁ পৰিৱৰ্তন যিজনক কৰিব, সেইজনৰ প্ৰতি তেওঁ শুভ ভাৱনা তেওঁৰ পৰা যাবই। আৰু কেনেকৈ যাব? জ্ঞানৰ তৃতীয় নেত্ৰ। আমাৰ 2টা চকু আছে, সোঁ চকু, বাওঁ চকু, আৰু এটা নেত্ৰ আছে, এতিয়া 2 ভুকুটিৰ মাজত, এইটো 6th সেন্স কয়, 3rd আইও কয়, 6ষ্ঠ ইন্দ্ৰিয়ও কয়, তৃতীয় নেত্ৰ বুলিও কয়। গতিকে এই তৃতীয় নেত্ৰ, আমাৰ যি তৃতীয় নেত্ৰ, আমি তাৰ দ্বাৰা অনুভৱ কৰিম। এই 2টা চকু আমি চালোঁ, তৃতীয় নেত্ৰই আমি অনুভৱ কৰি গম পাই গ'লোঁ তেওঁ কেনেকুৱা যুক্তি পোহৰ দিব লাগিব। আমি আমাৰ যুক্তি, যিজন মানসিকভাৱে দুৰ্বল, বিকাৰত তেওঁ ছটফটাই আছে, তেওঁক আমাৰ কি কৰিব? আমি তেওঁৰ কপালখনলৈ চাব লাগিব। আমাৰ ঘৰতে আছে ধৰক, আমি তেওঁ অহা যোৱা কৰোঁতে ইফালে যাওঁতে আমি তেওঁৰ কপালখনত দৃষ্টি দিব লাগিব। সেই দৃষ্টি থাকিব লাগিব কি? দিব্যতা থাকিব লাগিব, পবিত্ৰতা থাকিব লাগিব, শান্তি থাকিব লাগিব। আমাৰ যে দিব্যতা, যি শান্তি, পবিত্ৰতা আছে, তেওঁৰ 2 ভুকুটিৰ মাজত যি তৃতীয় নেত্ৰ আছে, সেই তৃতীয় নেত্ৰটো দিব্যতা আছে। কিন্তু তেওঁ কি কৰিছে? তেওঁৰ যি আন্ধাৰ মন, কলুষিত মন, সেই বিকাৰী মন, সেই মনে সেই দিব্যতাখিনিক ঢাকি ৰাখিছে। তেওঁ কি কৰিছে? তেওঁ বিকাৰৰ জুইত আমি শুভ ভাৱনা দিব লাগিব।
আমি সকলোৱে জানো, আপোনালোকে জানে, কোনোবা ঠাইত জুই লাগিলে আমি তাত পানী ঢালোঁ, পানী ঢালি জুই নুমাওঁ। আমাৰ পানী হ'ব শুভ ভাৱনা। জুই লগা ঠাইত আমাৰ শুভ ভাৱনাৰ পানী, আমাৰ সংকল্প, মনৰ ভাৱনা, মনৰ ভাৱবিলাক আমি তাত ঢালি থাকিব লাগিব যে তুমি এক পবিত্ৰ আত্মা, তুমি শান্তস্বৰূপ আত্মা, তুমি উজ্জ্বল জ্যোতিৰ আত্মা, তুমি সমৰ্থ আত্মা, তুমি জ্ঞানী আত্মা। এই শুভ ভাৱনাৰ পানীখিনি তেওঁৰ আত্মাত আমি ঢালিব লাগিব। তেওঁ এইফালে গৈছে, আমি তেওঁৰ ফালে লগ কৰিলোঁ, তেওঁ গমেই নাপালে। আমি শুভ ভাৱনা তেওঁ মনেৰে দিলোঁ, আমি চাইলেঞ্চত দিলোঁ। চাইলেঞ্চৰ শক্তি অতি প্ৰবল। চাইলেঞ্চে কি কৰে? শান্তি দিয়ে। আমি যেতিয়া মনে মনে থাকোঁ, মনত শান্তি নাপাওঁ জানো? আমি মনেৰে ভাবি দিলোঁ, আমাৰ ভাৱনাই তেওঁৰ ভাৱনাৰ লগত একীভূত হ'ল। এনেদৰে আমি দি থাকিলোঁ। আমি জানো যে কিবা কাৰণত কিবা এটা পৰিস্থিতি উদ্ভৱ হৈছে, সেই পৰিস্থিতি নিবাৰণো কৰিব পাৰি। কাৰণ থাকিলে নিবাৰণ থাকিব। তেতিয়া আমি তেওঁ যেতিয়া ছাবকনচিয়াছ অৱস্থাত থাকে, যেতিয়া তেওঁ অৰ্ধচেতন অৱস্থাত শুই থাকে, তেতিয়া আমি কি কৰিব লাগিব? তেওঁক আমি আমাৰ শক্তি দিব লাগিব। আমাৰ শক্তি দিবলৈ হ'লে আমি নিজে শক্তিশালী হ'ব লাগিব। আৰু আমাৰ তেতিয়া সংকল্প হ'ব, আমি নিজৰ সমান ল'ম, নিজৰ সন্মান আমি নিজে উলিয়াই ল'ম যে মই এক মাষ্টাৰ সৰ্বশক্তিমান আত্মা। একেবাৰে সৰ্বশক্তিমান আছে ভগৱান। আপোনালোকে সকলোৱে জানে, ভগৱানৰ সমান সৰ্বশক্তিমান এই পৃথিৱীত কোনোৱে হ'ব নোৱাৰে। ভগৱানৰ সন্তান মই, মাষ্টাৰ সৰ্বশক্তিমান আত্মা। যেতিয়া মই আত্মাটো, মোৰ উজ্জ্বল জ্যোতিটো, দিব্য জ্যোতিটো ভগৱানৰ জ্যোতিৰ লগত একাকাৰ কৰিলোঁ, জ্যোতিৰ লগত লিংক লগালোঁ, তেতিয়া ভগৱান আহি মোৰ ওচৰত হাজিৰ হ'ল। হাজিৰ হৈ মোক শক্তি দিলে, তেওঁৰ শক্তিখিনি মোক দি দিলে। আৰু আমি যিজন বিকাৰী লোক, তেওঁ শুই থাকোঁতে আমি মনেৰে ভাবি সেই শক্তিখিনি তেওঁলৈ ঠেলা মাৰি দিলোঁ। তেওঁৰ দুই ভুকুটিৰ মাজত ছটিয়াই দিলোঁ, ভৰাই দিলোঁ। এদিন দিলে নহ'ব, দুদিন দিলে নহ'ব, আমি একেৰাহে 2-3 মাহমান দিব লাগিব, অতি কমেও 2-3 মাহ। কাৰণ তেওঁ বিকাৰখিনি আমি নিৰ্বাপিত কৰিব লাগিব নহয়। আপোনালোকে সকলোৱে জানে, ৰাৱণক যেতিয়া দাহ কৰা হয়, ৰাৱণৰ মূৰ্তি যেতিয়া জ্বলোৱা হয়, তেতিয়া কি কৰিছিলে? এই বছৰ জ্বলালে, ৰাৱণক দাহ কৰিলে, পিছৰ বছৰ জ্বলালে, আকৌ জ্বলালে। ৰাৱণ দাহৰ বিষয়ে আপোনালোকে জানেই। সেইদৰে যেতিয়া ৰামায়ণৰ ৰাৱণক বধ কৰা হৈছিল, এটা মূৰ ৰাৱণৰ কটাৰ পিছত আকৌ এটা মূৰ আহিছিল, আকৌ এটা মূৰ আহিছিল। এনেদৰে ৰাৱণৰ মূৰবিলাক ওলাই আছিল। আৰু লাষ্টত তেওঁ কি কৰিছিল? নাভিত তেওঁক মৰা হৈছিল, নাভিত তেওঁৰ মৃত্যু আছিল। গতিকে আমাৰ বিকাৰবিলাকৰ মৃত্যু হ'ব কি? আমাৰ আত্মাত। আত্মাৰ প্ৰতি আমি যেতিয়াই দৃষ্টি দিম, তেতিয়াই বিকাৰবিলাকৰ মৃত্যু হ'ব। আজি আমি বিকাৰবিলাক হত্যা কৰিবৰ কাৰণে, বিকাৰবিলাক ধ্বংস কৰিবৰ কাৰণে আমি আত্মাক লক্ষ্য কৰি ল'লোঁ। আৰু যেতিয়া আমি আত্মাক লক্ষ্য কৰি আমাৰ যোগ অগ্নি তাত ঢালি দিলোঁ, অগ্নি ঢলাৰ লগে লগে সেই অগ্নিয়ে কি কৰিলে? আমাৰ যোগৰ অগ্নি, পৰমাত্মাৰ লগত আমি যি যোগ কৰিছিলোঁ, সেই অগ্নি আমি তাত ঢালি দিলোঁ। সেই অগ্নি, শুভ ভাৱনাৰ অগ্নি ঢালি দিলোঁ। লগে লগে আত্মাত থকা বিকাৰসমূহ পুৰি ছাই হৈ গ'ল, বিকাৰৰ ধ্বংস হৈ গ'ল। কাৰণ আমি আত্মাটো কিয় ধৰিলোঁ? আমাৰ সংস্কাৰসমূহ, আমাৰ কৰ্মসমূহ আত্মাত থাকে। যেতিয়া মানুহৰ মৃত্যু হয়, আত্মাই এই সংস্কাৰ আৰু কৰ্মসমূহ লৈ যায়। এই সংস্কাৰসমূহ জীয়াই থাকিলে এই সংস্কাৰবিলাকে আমাৰ সংসাৰবিলাক গঢ়ে। আমাৰ প্ৰত্যেকৰে সংসাৰবিলাকে আকৌ সৃষ্টি ৰচনা কৰে। সংস্কাৰে সংসাৰ গঢ়ে আৰু সংস্কাৰে সৃষ্টিও ৰচনা কৰিব পাৰে। গোটেই পৃথিৱীখনৰ মানৱৰ সৃষ্টি এনেদৰে আমাৰ সংসাৰখিনি কি কৰে? সৃষ্টি ৰক্ষা কৰি থাকে। আমি এতিয়া পৰমাত্মাৰ পৰা সুখ শান্তি আনি তেওঁ বিকাৰত ঢালি দিলোঁ, বিকাৰখিনি ধ্বংস হৈ গ'ল, সুখ শান্তি হ'ল, শুভ ভাৱনা, শুভকামনা। পৰমাত্মাৰ যি আমাক শক্তিৰ সুৰক্ষা দিলে, সেই সুৰক্ষা আমি কৱচ হিচাপে ল'লোঁ। আৰু কৱচ মানে সুৰক্ষাৰ কৱচ। এই সুৰক্ষাৰ কৱচ আমি আমাৰ নিকট আত্মীয়সকলক, সন্তানেই হওক, স্বামীয়েই হওক, যিয়েই নহওক, আমি তেওঁলোকক সুৰক্ষাৰ কৱচ পিন্ধাব পাৰোঁ। আমাৰ সুৰক্ষাৰ কৱচ পিন্ধাৰ আগতে আমাৰ প্ৰধান কাৰণ হ'ব যিকোনো প্ৰকাৰে জুইখিনি নুমুৱা, তেওঁক বিকাৰৰ জুই নুমুৱা, অৱগুণৰ পৰা সেই আত্মাক ৰক্ষা কৰা। আৰু কাৰণ সেই আত্মাজন
বিকাৰৰ বশীভূত হৈ আছে। আমি যি সুৰক্ষা কৱচ দিলোঁ, সুখ শান্তি আনন্দ, এইবিলাকে কি কৰিলে, তেওঁক স্বাস্থ্যৱান কৰিলে, গুণৱান কৰিলে। আৰু এই যিখিনি আমি কৱচ পিন্ধালোঁ, সেই কৱচখিনি তেওঁ শৰীৰৰ চাৰিওকাষে কি হ'ল, কৱচখিনি লিপিত খাই ধৰিলে, যাক আমি আভামণ্ডল বুলি কওঁ। বিশেষকৈ মহান লোকসকলৰ এই আভামণ্ডল দেখা যায়। তেওঁলোকৰ আভামণ্ডল অতি শক্তিশালী, সকলো লোকৰে থাকে, কিন্তু যিসকল দুৰ্বল, যিসকল বিকাৰৰ বশীভূত, তেওঁলোকৰ আভামণ্ডল ঢাক খাই থাকে, আভামণ্ডল ওলাই নাথাকে। কিন্তু মহান লোকসকলক দেখিলেই ধৰিব পাৰে তেওঁৰ শৰীৰত কিবা এটা আছে। তেওঁলোকৰ শৰীৰৰ মুখৰ চিকটোকেদিয়ে এই কথা প্ৰকাশ কৰে। গতিকে আমি তেওঁলোকক আভামণ্ডলৰ কৱচ পিন্ধাই দিলোঁ। এনেদৰে যদি আমি প্ৰত্যেক দিনে তেওঁলোকৰ আভামণ্ডল পৰিষ্কাৰ কৰোঁ আৰু তেওঁলোকক সুৰক্ষা কৱচ পিন্ধাওঁ, এদিন তেওঁলোকে গুণৱান হৈ গোটেই পৃথিৱী উজ্জ্বল কৰি তুলিবলৈ সমৰ্থ হ'ব। মই আপোনালোকক অতি ডাঠি ক'ব পাৰোঁ যে পৃথিৱীত এনেকুৱা শক্তি নাই যি বিকাৰৰ প্ৰচণ্ড শক্তিক ৰোধ কৰিব পাৰে। একমাত্ৰ পৰমাত্মাৰ, ভগৱানৰ পৰা পোৱা শক্তি, লোৱা শক্তিহে আজি বৰ্তমান পৃথিৱীখনৰ যিবোৰ মানুহ বিকাৰীভূত হৈছে, তেওঁলোকৰ বিকাৰবোৰ পৰমাত্মাৰ শক্তিয়েহে নষ্ট কৰিব পাৰিব। ধন্যবাদ। ওম শান্তি।